হেল্ল' এভৰিৱান, আজি এটা নতুন ডিছ ট্ৰাই কৰিলোঁ মোৰ ফালৰ পৰা। নতুন নহয় বাৰু, কিন্তু মই ট্ৰাই কৰিলোঁ আজি। সেইটো হয় আপোনাৰ চিকেন মাঞ্চুৰিয়ান। তো এনেকৈ গাৰ্লিক জিঞ্জাৰ পেষ্টটো মই এনেকৈ সানি লৈছোঁ, মিক্স কৰি লৈছোঁ ভালকৈ। মিক্স কৰাৰ পিছত মই আপুনি ইয়াতে দেখিব পাৰিব যে মই অকণমান ইয়াতে কৰ্ণফ্ল'ৰ এড কৰিছোঁ। এয়া চাওক, এনেকৈ কৰ্ণফ্ল'ৰটো এড কৰিছোঁ। তাৰপিছত এড কৰাৰ পিছত মিক্স কৰি ল'ব ভালকৈ। আৰু ইন কেছ যদি কৰ্ণফ্ল'ৰটো মানি লওক বেছি হৈ গ'ল বা কোৱান্টিটিটো বেছি, অকণমান পানী নহ'লে আপুনি এটা এগ ব্ৰেক কৰি, এটা কণী ব্ৰেক কৰি কাৰণে ইয়াতে দিব পাৰে। মই এতিয়া ইয়াতে এটা কণী ব্ৰেক কৰি দিছোঁ। আৰু কণীটো ব্ৰেক হোৱাৰ পিছত ধুনীয়াকৈ আপুনি সানি ল'ব বস্তুটো। আৰু মেৰিনেশ্যনৰ কাৰণে অকণমান 5 মিনিট এক্সট্ৰাকৈ ৰাখি দিয়াটো ভাল হয়। সেইকাৰণে এনেকৈ ধুনীয়াকৈ মেৰিনেট কৰি সানি লৈছোঁ। মই ভাবিছিলোঁ যে মোৰ অকণমান কৰ্ণফ্ল'ৰটো কম হ'ল, সেইকাৰণে মই আৰু অকণমান দি লৈছোঁ। আৰু দি লৈ আৰু অকণমান মিক্স কৰি কাৰণে এনেকৈ সানি লৈছোঁ বস্তুটো। ধুনীয়াকৈ সানি লোৱাৰ পিছত বস্তুটো মানে আপোনাৰ মেৰিনেশ্যন চিকেনৰ আইটেমটো মেৰিনেট যিমান ভাল হয় তিমানে আপোনাৰ মানে খাবলৈ ভাল হয়। এনেকৈ যেনেকৈ এতিয়া দেখিছে চিলি ফ্লেক্স এড কৰি দিছোঁ, তাৰপিছত নিমখ অলপ দিছোঁ। নিমখ দিয়াৰ পিছত ইয়াতে আপুনি দেখিব মই অকণমান পেৰি পেৰি মছলা দিছোঁ। এয়া চাওকচোন, পেৰি পেৰি মছলা দিছোঁ। তাৰপিছত এইটো সানি লৈছোঁ ধুনীয়াকৈ। সানি লোৱাৰ পিছত এতিয়া আমি কৰিম এইটো ফ্ৰাই। এনেকৈ পেনত অকণমান তেল লৈ, তেলটো বাৰু অকণমান নাই লোৱা, তেলটো লৈছোঁ। তাৰপিছত এনেকৈ মেৰিনেশ্যনৰ পিচকেইটা দি দিছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ ফ্ৰাই হোৱালৈকে আমি গল্ডেন ব্ৰাউন যিটো হয় সেই তেনেকৈ তেতিয়ালৈ মানে বস্তুটো ফ্ৰাই কৰিব লাগে ফ্ৰাই এনেকৈ। তেতিয়া বস্তুটো মানে খাবলৈ মাঞ্চুৰিয়ানটো ভাল হয়। আৰু কোটিং যিটো চিকেনৰ ওপৰত পৰে, দেট ইজ এ ভেৰি নাইচ টু হেভ। খাবলৈ বৰ ভাল লাগে। এনেকৈ যেতিয়া গল্ডেন ব্ৰাউন হৈ যাব ফ্ৰাই কৰি কৰি, এয়া চাওকচোন গল্ডেন ব্ৰাউন হৈছে। তাৰপিছত মই চব্জিখিনি কাটি লৈছোঁ। চব্জিখিনি কাটাৰ পিছত এনেকৈ আপুনি কেপচিকাম বক্স ষ্টাইলত কাটিব পাৰে বা বেলেগ যিটো ভাল পায় আপোনাৰ যিটো শ্বেপ তেনেকৈ দিব পাৰে। এতিয়া আমি চচ প্ৰিপেয়াৰ কৰিম। চচ প্ৰিপেয়াৰ কৰাৰ কাৰণে আমি অকণমান টমেট' চচ লৈছোঁ ফাৰ্ষ্ট। এনেকৈ চচ প্ৰিপেয়াৰ কৰি লৈছোঁ। চচ প্ৰিপেয়াৰ কৰাৰ পিছত আপুনি চিকেনখিনি ফ্ৰাই কৰি লৈছোঁ মই। ফ্ৰাইড চিকেনখিনি দেখাইছোঁ। আৰু এয়া পেনত এতিয়া আমি ফ্ৰাই কৰিম আপোনাৰ যিটো সৰু সৰু চপড অনিয়ন, পিঁয়াজ কাটি লৈ কাৰণে এনেকৈ চপ কৰিবলৈ ৰাখি দিম। আপুনি দেখিব ভিডিঅ'টোত আগলৈ। অকণমান এনেকৈ চিলি ফ্লেক্স দিছোঁ প্ৰথমতে, তেতিয়া ফ্লেভাৰটো ভাল হয় মানে চিলি ফ্লেক্স দিলে, বা আপুনি জলকীয়াও কাটি দিব পাৰে। তাৰপিছত এয়া পিঁয়াজ দেখিছে ফাইনলি চপড। পিঁয়াজখিনি ফ্ৰাই কৰি, বেছি ফ্ৰাই নকৰিব কাৰণ এইটো এটা ইণ্ডিয়ান ডিছ নহয়, যিহেতু এটা চাইনিজ ডিছ, তো ইমান আমি ফ্ৰাই কৰিবলৈ দৰকাৰ নাই। এয়া চব ফ্ৰাই কৰিছোঁ অলপ। এনেকৈ লৰাই দিছোঁ। ছেইম তেলতে মই ফ্ৰাই কৰিছোঁ যিখিনিত মই আপোনাৰ চিকেনখিনি আগতে ফ্ৰাই কৰিছোঁ, কাৰণ তেতিয়া টেষ্টটো বেটাৰ হয় বুলি কোৱা হয়, আৰু হয়ো বাৰু। তাৰপিছত ফ্ৰাই কৰাৰ পিছত আপুনি ইয়াতে মই যিখিনি পিঁয়াজ স্কুৱেৰ শ্বেপ বক্সড পিঁয়াজখিনি আছিলে সেইখিনি দিছোঁ আগলৈ। আপুনি চাব পাৰিব ভিডিঅ'টোত। এইখিনি এনেকৈ পিঁয়াজ আৰু কেপচিকাম যিখিনি কাটিছিলোঁ সেইখিনি দি দিছোঁ। ফাইনলি চপড নহয়, এইটো বাৰু বক্স চপড। তাৰপিছত মই এনেকৈ এইটো শ্বেপত খুব ভাল পাওঁ বস্তুটো। মাঞ্চুৰিয়ানৰ যিটো মানে ষ্টাইল হয় এনেকৈয়ে ভাল লাগে, বক্স শ্বেপ। তাৰপিছত এনেকৈ লৰাই দিছোঁ ধুনীয়াকৈ। এনেকৈ অকণমান শ্লাইট তিল হোৱালৈকেহে বস্তুটো মানে ফ্ৰাই কৰিব। বেছি মানে ডিপ ফ্ৰাই দৰকাৰ নাই ইয়াতে, জাষ্ট লাইট এটা চটে হ'ব লাগে আপোনাৰ ভেজিটেবলছ। এনেকৈ শ্লাইট তিল কৰিছোঁ, ভেজিটেবলছবোৰ শ্লাইট চটে কৰিব লাগিব ভেজিটেবলছখিনি। আৰু বেছি ডিপ ফ্ৰাই দৰকাৰ নাই, যিহেতু মই আগতেও মেনশ্যন কৰিছোঁ ইয়াতে। শ্লাইট চটে কৰিব লাগিব যাতে এটা ক্ৰাঞ্চ থাকক চব্জিখিনিত। আৰু ধুনীয়াকৈ এনেকৈ মানে হেতা দি ধুনীয়াকৈ লৰাই মেলি তাৰপিছত অকণমান আপুনি যদি বিচাৰে চিমত ৰাখিব পাৰে গেছটো।
তাৰপিছত এতিয়া আমি এড কৰিম এইটোত অকণমান সল্ট ফৰ টেষ্ট আৰু চুগাৰো এড কৰিম আৰু সল্টো এড কৰিম অকণমান এনেকৈ দেখিছে এতিয়া চেনি দিছোঁ ইয়াতে এতিয়া তাৰপিছত মই দিম ইয়াতে অকণমান সল্ট ফৰ টেষ্ট যাতে সল্ট আৰু চুগাৰটো এটা টাইমতে যেতিয়া এটা ডিছত দিয়ে তেতিয়া চাবচোন বিৰাট ধুনীয়া হয় ইয়াৰ টেষ্টটো বিকজ ইট বেলেঞ্চেছ দ্য ডিছ বুলি কয় তো এনেকৈ ধুনীয়াকৈ দি ল'লোঁ মই তাৰপিছত এতিয়া মই অকণমান আকৌ সল্ট দিছোঁ আকৌ সল্ট দিয়াৰ পিছত চটি কৰাৰ পিছত অকণমান কিবা স্পাইচ দিব পাৰে যেনেকৈ বিচাৰে যি বিচাৰে দিব পাৰে এনেকুৱা কম্পালচাৰী নহয় যিহেতু এটা চাইনিজ ডিছ তো ইমান এটা মছলা আমি নিদিওঁ আৰু যেতিয়া আমি ইণ্ডিয়ান ডিছ খাওঁ আমি জানো যে বস্তুটো অকণমান স্পাইচি হৈ যায় বাট কিন্তু ইন আ চাইনিজ ডিছ ইটছ ভেৰি মিনিমাল একো স্পাইচি নালাগে আৰু খোৱাৰ পিছত একো হেভিও নালাগে তো এনেকৈ চব্জিখিনি ধুনীয়াকৈ চটে কৰাৰ পিছত এনেকৈ কৰিছোঁ চব তাৰপিছত আপুনি যিখিনি চিকেন ফ্ৰাই কৰি থৈছিলোঁ মই আপুনি দেখিব এতিয়া সেইখিনি দি দিম এনেকৈ দি দিম আৰু তাৰপিছত মিক্স কৰিব লাগিব এইটো ধুনীয়াকৈ মিক্স কৰিছোঁ এতিয়া তাৰপিছত যিটো চচ বনাইছিলোঁ যে সেই চচটো ইয়াত দি দিছোঁ চচত বেছি একো এড কৰা নাই আপোনাৰ চয়া চচ অকণমান দিছোঁ আৰু টমেট' চচ আৰু অকণমান কৰ্ণফ্ল'ৰ দিছোঁ আৰু সেইখিনিতে দি কাৰণে এয়া চচ দি কাৰণে ওপৰত এতিয়া আপোনাৰ এইটো মাঞ্চুৰিয়ান এটা হেৰি কিনিছিলোঁ আমি মাঞ্চুৰিয়ান গ্ৰেভি মিক্স বুলি এটা মছলা ক'ব পাৰে তো সেইটো অকণমান দি দিছোঁ যাতে অকণমান চাইনিজ এচেণ্টটো আহে আৰু বাকীটো আপুনি দেখিছে একো মছলা দিয়া নাই এনেকৈ ধুনীয়াকৈ চিমত ৰাখি কাৰণে এনেকৈ বইল এটা আনিব লাগিব যিহেতু যাতে চিকেনটো ভালকৈ মেৰিনেট হয় আৰু এতিয়া এইটো ধুনীয়াকৈ আমি সজাম এতিয়া ওপৰত চেচমি চিডছ দি দিছোঁ চেচমি চিডছ দিলে বস্তুটো বিৰাট ধুনীয়া লাগে চাওকচোন যেনেকৈ আমি ৰেষ্টুৰেণ্টবোৰত দেখোঁ সিহঁতি ধুনীয়াকৈ প্লেটিংটো কৰে মই বাৰু এইটো ঘৰতে বনাইছোঁ কাৰণে ইমান প্লেটিংটো চোৱা নাই বাৰু হ'লেও কিবা এটা চেষ্টা কৰিছোঁ এইটো আপোনাৰ চিলি দিছোঁ ওপৰত আৰু আপোনাৰ চেচমি চিডছ দি কাৰণে গাৰ্নিছ কৰি দিছোঁ লাষ্টত তো বনাই চাওকচোন খাই চাওক বিৰাট ভাল লাগিব ইটছ আ অছম ডিছ